বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি তোমালোকৰ কাৰণে লৈ আছো ক্লাছ 10 চেপ্টাৰ 1 এক্সাৰসাইজ R.1 2 নম্বৰ কুৱেশ্যন। তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব তোমালোকে কেনেকৈ বুজিবা তো মই তোমালোকক দেখাই আছো। কোনটো শুদ্ধ হ'ব টিক মাৰ্ক চিন দিব লাগে। A B C D এই তিনিটা দিয়া আছে। এতিয়া তোমাৰ কোনটো শুদ্ধ হ'ব সেইটো ধৰিব লাগিব। এতিয়া তুমি কেনেকৈ ধৰিবা ধৰা এ নম্বৰটো চোৱা। এ নম্বৰটো ইয়াত কি দিয়া আছে 2 6 6 8 এনেকৈ দিয়া আছে। তুমি এইটো আগতে এক্সাম্পল কৰি চোৱা মানে শুদ্ধ কোনটো হ'ব। এ নম্বৰটো চোৱা আদি প্ৰান্ত আৰু অন্তিম প্ৰান্ত সেই দুটা তোমাৰ পূৰণ কৰিব লাগিব। ইনটু কৰিব লাগিব। চোৱা মই আদি প্ৰান্ত আৰু অন্তিম প্ৰান্ত দুটা পূৰণ কৰি দিছোঁ। 2 × 8 = 16 আৰু 6 × 6 36 এইটো তোমাৰ সমানুপাতত নাথাকে কাৰণ এই দুটা সংখ্যা নিমিলে। এতিয়া তুমি এ নম্বৰটো চাইছা নিশ্চয় কিন্তু এইটো মিলা নাই। এতিয়া বি নম্বৰটো চোৱা আদি প্ৰান্ত আৰু অন্তিম প্ৰান্ত এইটো তোমালোকে ভাবিব লাগিব। আদি প্ৰান্ত আৰু অন্তিম প্ৰান্ত দুটা পূৰণ কৰিলে যিটো সংখ্যা ওলাব আৰু মাজৰ যি দুটা আছে এই দুটা পূৰণ কৰিলে যিটো সংখ্যা মানে সমান হ'ব লাগিব। এই দুটা পূৰণ কৰি তোমাৰ যিটো সংখ্যা ওলায় এই দুটা পূৰণ কৰিলে সেম সংখ্যা ওলাব লাগিব। যদি ওলায় তেনেহ'লে এইটো শুদ্ধ হ'ব। এতিয়া বি নম্বৰটো চোৱা তোমালোকে এনেকৈ ধৰিবা 10 × 16 এইটো পূৰণ কৰিলে কিমান হ'ব 600 আৰু এইটো চোৱা 6 × 9 মানে এইটো তোমাৰ বি নম্বৰটো শুদ্ধ কাৰণ আদি প্ৰান্তৰ লগত অন্তিম প্ৰান্ত আদি প্ৰান্ত আৰু অন্তিম প্ৰান্ত দুটা পূৰণ কৰিলোঁ আমি 600 পালোঁ আৰু মাজৰ দুটা পূৰণ কৰিলোঁ 600 পালোঁ। সেইটো কাৰণে এইটো শুদ্ধ। তো সেইটো কাৰণে তোমালোকে বি নম্বৰটো টিক মাৰ্ক চিন দিবা। আৰু যদি তোমালোকৰ এক্সামত তেনেকৈ আহে ৰাউণ্ড চিন সেইটো পূৰাবলৈ নহ'লে বি নম্বৰটো পূৰাবা। ঠিক আছে সেইটো কাৰণে বি নম্বৰটো শুদ্ধ। চল্ভ বি নম্বৰ। যদি ৰাউণ্ড চিন দিয়া থাকে তেনেহ'লে এনেকৈ দিবা শুদ্ধ আৰু যদি টিক মাৰ্ক দিব হয় তেনেহ'লে টিক মাৰ্ক দিবা। নিশ্চয় বুজি পাইছা তোমালোকে। মই বুজি পাইছোঁ। আচলতে তোমালোকে যদি নুবুজা তেনেহ'লে মোৰ কমেণ্ট কৰিবা আৰু এবাৰ ভালদৰে বুজাই দিম যদি নুবুজা। আৰু মোৰ চেনেলটো এইটো নতুন হয় তেনেহ'লে তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা আৰু মই যাতে আৰু নতুন ভিডিঅ'ত তোমালোকৰ সন্মুখত আৰু দিব পাৰোঁ ভালদৰে যাতে দিব পাৰোঁ। থেংক ইউ।